অনুৰোধ জনাইছোঁ। BJP Chokka go back. BJP Chokka go back. Welcome Chokka high high. Welcome Chokka high high. Bhakti Murti Mudabak. Bhakti Murti Mudabak. Bhakti Murti Mudabak. Welcome Chokka high high. Hey Julie Jalisha. Hey Hongan Jalisha. আজি আমি মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধভাৱে আজি স্মাৰ্ট মিটাৰ আৰু খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত এটা আমি প্ৰতিবাদী আমি ৰেলী উলিয়াইছোঁ আৰু এই প্ৰতিবাদী ৰেলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আচলতে বহুত আমি দাবী জনালোঁ, বহুত অনুৰোধ জনালোঁ। এইবাৰ আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ যিবিলাক জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাবিলাক ঢাকিবৰ বাবে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্মাৰ্ট মিটাৰ জৰিয়তে অসমৰ জনসাধাৰণক লুটিপুটি খোৱা এটা ব্যৱস্থা তেখেতলোকে ল'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে।
গতিকে এই স্মাৰ্ট মিটাৰ যেতিয়া ৰাইজ সজাগ হ'ল, এই ৰাইজক স্মাৰ্ট মিটাৰৰ পৰা কনভাৰ্ট কৰিবৰ কাৰণে অন্যান্য তেখেতলোকে ইছ্যু ইতিমধ্যে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ 17টা জাতীয় জনগোষ্ঠী সংগঠনক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমাৰ যি দাবী, এই দুটা দাবী লৈ যি আমি আগবাঢ়িছোঁ, আমাৰ এই কাৰ্যসূচীত আমাৰ স্মাৰ্ট মিটাৰ আমি মৰাণত কোনো কাৰণতে আমি সংযোগ কৰিবলৈ নিদিওঁ। এই কথা স্পষ্ট কথা। অসমৰ যিগৰাকী শক্তিমন্ত্ৰী আছে, এই শক্তিমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিব লাগে বুলি আজি আমি এই ৰাজহুৱা সভাৰ পৰা আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু সমান্তৰালভাৱে অসমৰ খিলঞ্জীয়া যি আমাৰ অস্তিত্ব সংকট নামি আহিছে, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে অতি শীঘ্ৰে যদি তেখেতলোকে তেনেধৰণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে শিৱসাগৰত যি পৰিস্থিতি আছে, ইয়াতকৈ কিন্তু ভয়ানক পৰিস্থিতি উজনি অসমত হ'বলৈ গৈ আছে। তাৰ বাবে কিন্তু দায়ী কিন্তু দল সংগঠন নহয়, অসম চৰকাৰ নিজেই হ'ব। ইতিমধ্যে শিৱসাগৰত বহুতো নেতা বনচাই মই আমি কাৰ্য দেখিছিলোঁ। অসম চৰকাৰৰ লগতে প্ৰশাসনে আমাকো মৰাণৰ থানাত মাতি পানি বনচাইন কৰাবলৈ আমাক বাধ্য কৰাবলৈ বিচাৰিছিলে। আমাৰ এটা স্পষ্ট কথা, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, এই আন্দোলন ধাৰা অব্যাহত থাকিব। আইন প্ৰশাসনে যিমানে আমাক হেঁচা প্ৰয়োগ নকৰে, শেষ বিন্দু তেজ থকালৈকে কিন্তু এই আন্দোলন আমাৰ অব্যাহত হ'ব। আজি আমি মৰাণত 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ আহ্বানত এখন বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ। বিষয় দুটাই, খিলঞ্জীয়া অস্তিত্বৰ কথা আৰু স্মাৰ্ট মিটাৰ কথা। ইতিমধ্যে স্মাৰ্ট মিটাৰৰ কথা যদি আমি কওঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা নাই। কিয় ব্যৱহাৰ কৰা নাই তেওঁ উপলব্ধি কৰিছে। স্মাৰ্ট মিটাৰে ভাৰতবৰ্ষৰ ৰাইজক এটা শোষণ কৰিবলৈ চেষ্টা কৰিছে। আমি গম পোৱা মতে এই স্মাৰ্ট মিটাৰটো উদ্যোগ প্ৰতিষ্ঠানসমূহত লগোৱা এটা মিটাৰ, কিন্তু কোনো জনসাধাৰণৰ ঘৰত লগোৱা মিটাৰ নহয়। আমি শেহতীয়াকৈ এটা কথা স্পষ্ট কৰিছোঁ, এই মিটাৰ বন্ধ কৰক, নহ'লে এই আন্দোলন ধাৰা ইয়াতকৈ তীব্ৰতা হ'ব। সমগ্ৰ ৰাইজ ওলাই আহিছে, সমগ্ৰ ৰাইজে উপলব্ধি কৰিছে। এজন ব্যক্তিয়ে যেতিয়া হাজিৰা কৰি 200-300 টকা পায়, তেওঁ যদি মাহে যদি 4-5 হাজাৰ টকা বিল পৰিশোধ কৰিব লগা হয়, তেওঁ ক'ৰ পৰা দিব? আত্মহত্যা কৰাৰ বাদেতো একো উপায় নাই। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ, অনতিপলমে এই স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰক। আৰু যিগৰাকী নন্দিতা গালুচাৰ কথা কৈছে, তেওঁ আমি জনামতে তেওঁ অসমীয়া ভাষাটোৱে ক'ব জানে। সেইকাৰণে সেইগৰাকী মন্ত্ৰীকো পদত্যাগ কৰি পাৰি এজন ভাল ব্যক্তিক এই মন্ত্ৰিত্ব পদটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিজন মন্ত্ৰীয়ে অসমত বিশেষকৈ বিদ্যুতৰ ক্ষেত্ৰত তেওঁ ব্যৱস্থা কৰি 24 ঘণ্টা বিদ্যুতৰ ব্যৱস্থা কৰিব লাগে, আৰু যি এই স্মাৰ্ট মিটাৰ উঠাই দিব পাৰে, সেনেকুৱা এজন ব্যক্তি আমি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কথা, খিলঞ্জীয়া কথা আহি পৰিছে এই সভাখনত। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'লে কিন্তু অসমত খিলঞ্জীয়া কেতিয়াও সুৰক্ষিত নহয়। আমাৰ ওচৰতে থকা অৰুণাচল বা নাগালেণ্ডত আমি দেখোঁ, বাহিৰাগত যেতিয়া মানুহ আহে, তেওঁলোকে ভূমি ক্ৰয় কৰিব নোৱাৰে। তেওঁলোকে ব্যৱসায় বাণিজ্যৰ কাৰণে তাত ভাৰতীয় হিচাপে থাকিব পাৰে, কিন্তু অসমত এনেকুৱা এটা ব্যৱস্থা কৰি থৈছে, য'ত অনা অসমীয়া বা ভাৰতীয়সকলে ব্যৱসায়ীসকল আহি অসমত স্থায়ীকৈ মাটি বাৰী ক্ৰয় কৰি আমাৰ খিলঞ্জীয়া মাটি বাৰীসমূহ সুবিধা অনুযায়ী ক্ৰয় কৰি, কিন্তু অসমীয়া আৰু খিলঞ্জীয়া এই মাটি বাৰীবোৰ শেষ কৰিবলৈ গৈ আছে। আমাৰ প্ৰজন্মই কি কৰিব? সেইকাৰণে আমি ৰাজহ মন্ত্ৰী ডাঙৰীয়াকো এই বিষয়ত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। বৃহত্তৰ মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আজি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবীত আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে শীঘ্ৰেই খিলঞ্জীয়াৰ হাতত ভূমি অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসমৰ 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰি অসমৰ খিলঞ্জীয়াৰ ওপৰত ভূমি অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে আজি স্মাৰ্ট মিটাৰ নামত ডকাইতি কাৰ্যত লিপ্ত হৈছে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শক্তিমন্ত্ৰী নন্দিতা গালুচা। আৰু শীঘ্ৰেই নন্দিতা গালুচা ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। পূৰ্বৰ যোৱা সপ্তাহত যিখন সভা অনুষ্ঠিত হৈছিল, 5 দিন সময় দিছিলোঁ, কিন্তু প্ৰায় সংখ্যক ব্যৱসায়ী ইতিমধ্যে অসমীয়াত চাইনবোৰ্ডত লিখাৰ কাম আৰম্ভ কৰিছে। আৰু যিসকলে কৰা নাই, এতিয়াও আমি এই কাৰ্যসূচীৰ জৰিয়তে তেখেতলোকক আহ্বান জনাইছোঁ। আমি 5 দিনৰ পুনৰ সময়সীমা বান্ধি দিছোঁ। এই 5 দিনৰ ভিতৰত যদি ব্যৱসায়ীসকলে অসমীয়া চাইনবোৰ্ড লিখা কাৰ্য আৰম্ভ নকৰে, তেন্তে কিন্তু আমি দল সংগঠনৰ কৰ্মীসকলে নিজে গৈ কিন্তু চাইনবোৰ্ডত কলা ৰং মাৰি আমি নিজে অসমীয়া লিখিবলৈ বাধ্য হ'ম।